এগৰাকী এডভোকেটৰ আত্মকথা। কাৰ বাবে কিনিম ধুনীয়া ধুনীয়া মেখেলাবোৰ? ধুনীয়া ধুনীয়া মেখেলাবোৰ মুচি কুচি হৈ ভাজে ভাজে জিলিকি জিলিকি শুই আছে বাণিজ্য মেলা, হস্ততাঁত মেলা বা দোকানৰ শ্ব'ৰুমত। কাৰোবাৰ লাহি আঙুলিৰ ৰং বিৰঙৰ সূতাৰে গুঠিছে যেন কোনোবা অপশ্বৰীৰ পোচাক সাজসজ্জা। মনলৈ আহিছে ধুনীয়া ধুনীয়া নাৰীবোৰৰ কথা। সিহঁতৰ দেহৰ স্পৰ্শত প্ৰাণ পাব, গান গাব, কবিতা গুণগুণাব ধুনীয়া ধুনীয়া মেখেলাবোৰ। ইঞ্জিনিয়াৰ, পুলিচ, সাংবাদিক, প্ৰফেচাৰ বা কোনোবা বিষয়াবোৰে কিনিছে শাৰী পাতি ধুনীয়া ধুনীয়া মেখেলাবোৰ, পত্নী কন্যাৰ বাবে বা প্ৰেমিকাৰ বাবে। কিন্তু মই কাৰ বাবে কিনিম? মোৰ যে বৰ হেঁপাহ, মই যে সৌন্দৰ্য পিপাসু বিলাসী কবি। মোৰ কবিতাৰ প্ৰেমত পৰি যিবিলাক নাৰীয়ে উপহাৰ দিছিল গোলাপ, চিপ চিপ আখৰে লিখিছিল চিঠি, অটোগ্ৰাফত লিখিছিল, এলবামত ৰাখিছিল ফটো, গ্ৰিটিংছ কাৰ্ডেৰে উপচাই দিছিল বসন্তত প্ৰেমৰ পথাৰ। অৱশেষত যিগৰাকী একমাত্ৰ প্ৰেয়সী হৈ দেহৰ প্ৰতিটো ভাজে ভাজে সোমাই গৈছিল, প্ৰতিশ্ৰুতি দিছিল জীৱনৰ পত্নী হোৱাৰ, যাৰ বাবে আছিল বৰ সবিয়াস। ৰৈ ৰৈ সিও এদিন গুচি গ'ল গোলাপ ছিঙি মোৰ বেকাৰত্বৰ বাবে। কি কৰিম? চুমাৰে নুগুছে পেটৰ ভোক, চুমাৰ প্ৰেমত নাথাকে প্ৰটিন বা ভিটামিন। অৰ্থহীনতাই এদিন হৃদয়ৰ পবিত্ৰ প্ৰেমে গঢ়ি তুলিলে ওখ ওখ প্ৰাচীৰ, খিৰিকীৰে গুচি গ'ল যেন প্ৰেম। অৱশেষত প্ৰেমত লাট খোৱাৰ বাবে বিয়া নকৰাৰ শপত। কেতিয়াবা ঐশ্বৰ্যৰে মোৰ জীৱন ভৰি পৰিলেও মোৰ বুকুলৈ নামি নাহে যেন কোনো নাৰী। শপত, কোৱাচোন বন্ধু, ধুনীয়া ধুনীয়া মেখেলাবোৰ কাৰ বাবে কিনিম? ধুনীয়া ধুনীয়া নাৰীবোৰ ধুনীয়া ধুনীয়া মেখেলা পিন্ধিলে মোৰো মেখেলা কিনিবৰ মন যায়। আকৌ হ'ব বিচাৰোঁ কাৰোবাৰ প্ৰেমিক বা পতি। ধেৎ নহয়, মই যে আজি দিগ্ভ্ৰান্ত এক প্ৰেমিক কবি। মই যে লিখি আছো দ্বিতীয়খন পূৰ্ণ দেৱদাস উপন্যাস। মই যে লিখি আছো দ্বিতীয়খন পূৰ্ণ দেৱদাস উপন্যাস।